নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াসমূহ কেনেকৈ সন্তুলিত কৰিব লাগে যিটো পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট কিয়নো ইয়াৰ পৰা প্ৰতি বছৰে পৰীক্ষাত প্ৰশ্ন আহে এই বছৰো 2 মাৰ্কছ আহিছে আৰু যোৱা কেইবছৰো প্ৰতিবাৰে 2 মাৰ্কছকে ইয়াৰ পৰা আহি থাকে তো চোৱা এতিয়া ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ সন্তুলিত কৰিব লাগে তাৰ কাৰণে এটা ইজি নিয়ম আছে তোমালোকে সেইটো লৈও চাব পাৰা এতিয়া তাৰ আগতে জানিব লাগিব যে এইটো এটা বিক্ৰিয়া ইয়াতে দিয়া আছে সমীকৰণ এটা দিয়া আছে এই সমীকৰণটোৰ ইয়াতে দেখিছা এইডাল কাৰ চিন এতিয়া প্ৰতিটো সমীকৰণৰ কাৰ চিনৰ যিখিনি লেফ্ট চাইডে থাকিব লেফ্ট চাইডে থকাখিনি বাও চাইডে থকাখিনি কোৱা হ'ব বিক্ৰিয়ক আৰু ইয়াৰ ৰাইট চাইডে থকাখিনিক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ এই বিক্ৰিয়কসমূহ এতিয়া ইয়াতে আছে Fe আৰু H2O এই আইৰণ আৰু ৱাটাৰৰ মাজত লগ হৈ পেলাই কিনো উৎপন্ন হৈছে সেই উৎপন্ন হোৱাখিনিয়ে হৈছে বিক্ৰিয়াজাত পদাৰ্থ তো চোৱা এতিয়া আমি চাব লাগিব যে এইটো সমীকৰণটো সন্তুলিত হৈ আছে নে নাই সন্তুলিত মানে হৈছে বেলেন্স এতিয়া চোৱা দোকানলৈ কিবা আনিবলৈ গলে আমাৰ কি থাকে জুখিবলৈ এখন পাল্লা থাকে হয়নে সেই পাল্লাখনত যদি আমি চাবলৈ যাওঁ এনেকে ধৰি লোৱা দুইটা চাইডে কি হয় যদি সমান হৈ থাকে ইকুইলিব্ৰিয়াম হৈ থাকিলে আমি গম পাওঁ যে বস্তুটো সন্তুলিত হৈ আছে বেলেন্স হৈ আছে ঠিক তেনেদৰেও ইয়াতো আমি কি কৰিব লাগিব বাও চাইডে থকা পৰমাণু সংখ্যাখিনি বাও চাইডে মৌলসমূহৰ পৰমাণুৰ সংখ্যাসমূহ সো চাইডে থকা মৌলসমূহৰ পৰমাণু সংখ্যাৰ লগত আমি সমান কৰিব লাগিব তো এতিয়া চোৱা পৰমাণু সংখ্যা মানে কি কৈছে ইয়াতে চোৱা ইয়াতে 2 এটা দেখিছা 3 দেখিছা 4 দেখিছা 2 দেখিছা এইবিলাক কি হয় এইবিলাক হৈছে পৰমাণু সংখ্যা তো এতিয়া চোৱা আমি কি কৰিম ইয়াৰ কাৰণে তোমালোকক কিতাপখনত দিয়া আছে যে তোমালোকে এনেকুৱা ধৰণে এখন চাৰ্ট বনাই ল'বা এনেকুৱা ধৰণে এখন চাৰ্ট বনাই ল'বা প্ৰথম ৰটোত লিখিবা মৌল দ্বিতীয় ৰটোত লিখিবা তোমালোকে বিক্ৰিয়ক আৰু তৃতীয় ৰটোত লিখিবা বিক্ৰিয়াজাত পদাৰ্থ এতিয়া ইয়াতে যদি চাও আমি মৌলসমূহ চোৱা প্ৰথমতে দিয়া আছে তোমালোকক আইৰণ Fe মানে আইৰণটো আমি কি কৰিলো এটা মৌল পালো ইয়াতে বহাইছো তাৰ পাছত আছে আমাৰ ৱাটাৰ নহয় ৱাটাৰটো যৌগ হয় ইয়াতে মৌল আছে হাইড্ৰজেনটো আমি ইয়াতে বহালো তাৰ পাছত আমাৰ আছে ইয়াতে অক্সিজেনটো আমি ইয়াতে বহালো দুইটা চাইডে একে আছে ইয়াতো আইৰণ অক্সিজেন তাৰ পাছত হাইড্ৰজেন সেইকাৰণে আমি গোটেইখিনি একেলগে এটা চাইডে মৌলসমূহ বহাইছো যে আমাৰ সমীকৰণটোতনো কি মৌল আছে এতিয়া নেক্সট ষ্টেপ হ'ব আমাৰ ইয়াতে বিক্ৰিয়কত পৰমাণু সংখ্যা লিখিব লাগিব আৰু বিক্ৰিয়াজাত পদাৰ্থত পৰমাণু সংখ্যা লিখিব লাগিব তো বিক্ৰিয়ক কোনখিনি বুলি কৈছিলো বিক্ৰিয়ক হৈছে লেফ্ট চাইডে থকাখিনি এতিয়া প্ৰথমতে চোৱা যে বিক্ৰিয়কত প্ৰথমতে আছে আইৰণত পৰমাণু সংখ্যা কিমান আছে এতিয়া চোৱা যেনেকে ইয়াতে হাইড্ৰজেনৰ তলত 2 আছে আমি ধুনীয়াকে ক'ব পাৰো যে হাইড্ৰজেনৰ পৰমাণু সংখ্যা 2 এতিয়া যদি একো নাথাকে তেতিয়া গম পাবা 1 আছে ইয়াতে কি হয় 1 আছে তাৰ মানে আইৰণ এটাই আছে এতিয়া কি হ'ব বিক্ৰিয়কত আইৰণৰ পৰমাণু সংখ্যা হ'ব ইয়াতে 1 তাৰ পাছত ইয়াতে চোৱা হাইড্ৰজেন কিমানটা আছে হাইড্ৰজেন আছে বিক্ৰিয়কত দুটা আৰু অক্সিজেন কিমানটা আছে একো নাই মানে 1 আছে অক্সিজেনো বিক্ৰিয়কত এটা আছে এতিয়া আমাৰ বিক্ৰিয়কৰ কামখিনি হৈ গ'ল এতিয়া আমি চাম বিক্ৰিয়াজাত পদাৰ্থ কোনখিনি এইখিনি ৰাইট চাইডে সোঁ চাইডে থকাখিনি হ'ব বিক্ৰিয়াজাত পদাৰ্থ এতিয়া চোৱা বিক্ৰিয়াজাত পদাৰ্থত আইৰণ কিমানটা আছে ইয়াতে আইৰণ 3টা আছে আমি বহালো 3 তাৰ পাছত অক্সিজেন কিমানটা আছে অক্সিজেন আছে আমাৰ 4টা সেইকাৰণে আমি ইয়াতে বহাইছো 4 তাৰ পাছত চোৱা তোমালোকে হাইড্ৰজেন কিমানটা আছে হাইড্ৰজেন আমাৰ ইয়াতে 2টা আছে সেইকাৰণে ইয়াতে বহালো আমি 2 তো এইখিনি কাম আমাৰ হৈ গ'ল এইখিনি ষ্টেপ প্ৰত্যেকে বুজি পাইছে আমি কি কৰিছো বেলেগ একো কৰা নাই আমি কিমানটা পৰমাণু সংখ্যা আছে প্ৰতিটো মৌল কিমানখিনি আছে সেইখিনি আমি ইয়াতে বহাইছো এতিয়া নেক্সট ষ্টেপ কি হ'ব আমি এতিয়া আহিম মেইন ষ্টেপ যিটো আমি সন্তুলিত কৰিম এতিয়া ইয়াতে যদি চোৱা তোমালোকে
অৰ্থাৎ সন্তুলিত কৰা মানে কি বিক্ৰিয়কত আইৰণ যিমানটা আছে বিক্ৰিয়াজাত পদাৰ্থটো সিমানটা কৰা অৰ্থাৎ এই দুটা সমান সমান কৰিব লাগিব ইয়াতে 1 আছে ইয়াতে 4 আছে সন্তুলিত হৈ নাই ইহঁতক কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব কিন্তু ইয়াতে তোমালোকে দেখিছা হাইড্ৰজেন বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰজেন সমান আছে 2 2 তাৰ মানে ইহঁত অলৰেডি হাইড্ৰজেনটো সন্তুলিত হৈ আছে এতিয়া চোৱা তোমালোকে সন্তুলিত কৰা টাইমত সদায় ইকুৱেশ্যনটো চাই পেলাই কৰিব লাগিব ইকুৱেশ্যন মানে সমীকৰণ এতিয়া ইয়াতে যদি চাও তোমালোকক কিতাপত কৈছে যে যিমান পাৰি ডাঙৰ যৌগটো চাবা ডাঙৰ মৌল বিশিষ্ট যৌগটো চাবা তাৰ পৰা ষ্টাৰ্ট কৰিবা তো ইয়াতে কোনটো পাইছা ডাঙৰ যৌগ এইটো হৈছে আইৰন Fe3O4 এইটো পাইছা এতিয়া চোৱা আমি কি কৰিম আইৰন কিমানটা আছে চোৱা আইৰন বিক্ৰিয়কত আমি এটাই পাইছো কিন্তু বিক্ৰিয়াজাত পদাৰ্থত আইৰন তিনিটা আছে তো এতিয়া ইহঁতক কি কৰিব লাগিব আমি সমান সমান কৰিব লাগিব সমান সমান কৰিব লাগিলে কি হ'ব এতিয়া চোৱা ইপিনে 3 আছে ইপিনেও 3 কৰিব লাগিব ইপিনেও 3 কৰিব লাগিব কেনেকৈ কৰিম এতিয়া এইটো মাল্টিপ্লাই কৰি দিম যেতিয়া আইৰনক যদি আমি বিক্ৰিয়াজাত পদাৰ্থত একৰ লগত 3 এটা পূৰণ কৰি দিও তেতিয়া কি হ'ব আইৰন বিক্ৰিয়কত 3 হ'ব 3 পূৰণ কৰি দিয়াৰ লগে লগে আমি ইয়াতে এটা 3 লিখিব লাগিব 3 টো সদায় বিক্ৰিয়কত হে দেই কাৰণ ইয়াতে আমি 3 টো ক'ত মাল্টিপ্লাই কৰিছো বিক্ৰিয়কত লেফট হ্যান্ড সাইডে মাল্টিপ্লাই কৰিছো ওকে হৈ গল আইৰন সন্তুলিত হৈ গল এতিয়া নেক্সট আহা হাইড্ৰজেন সন্তুলিত হৈ আছে অক্সিজেন আহা অক্সিজেন ইয়াতে কিমানটা আছে ইয়াতে 4টা আছে কিন্তু ইয়াতে এটা আছে গতিকে সন্তুলিত হৈ নাই আৰু ইয়াক আমি কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব তো এতিয়া ঠিক ওপৰৰ নিচিনাকে ইয়াতে আমি 4ৰে মাল্টিপ্লাই কৰি দিম 4ৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে চোৱা দুইটা সাইডে আইৰন কিমান হল 4 হৈ গল তো ইয়াতে যেহেতু ইয়াতে 4ৰে আমি মাল্টিপ্লাই কৰিছিলো সেইকাৰণে আমি বিক্ৰিয়কত কি লিখিম ইয়াতে 4 এটা বহাই দিম এতিয়া ঠিক আছে হৈ গল কিন্তু সমস্যা হল কি যে যেতিয়া আমি 4টো আমি কি কৰিম ইয়াতে বহাব নোৱাৰো ইয়াতে নবহাই এইটো আমাৰ নিয়ম নহয় যেতিয়া ইয়াতে H2O এইটো এটা যৌগ হয় নে নাই আৰু তাতে 4টো আমি সদায় ইয়াতে ওৱাটাৰৰ সন্মুখত বহাব লাগিব আৰু যেতিয়া সন্মুখত 4টো বহাবা এই 4টো not only for oxygen এইটো হাইড্ৰজেনৰ কাৰণেও হ'ব অক্সিজেনৰ লগতো ইয়াৰ মাল্টিপ্লাই হ'ব হাইড্ৰজেনৰ লগতো মাল্টিপ্লাই হ'ব ঠিক আছে আমাৰ অক্সিজেন 4টা লাগে মাল্টিপ্লাই কৰি দিয়াৰ লগে 4 হৈ গল অক্সিজেন ঠিক আছে কিন্তু কথা হল যে হাইড্ৰজেনৰ আগত যেতিয়া আমি 4 বহালো তেতিয়া হাইড্ৰজেন কিমানটা হৈ যাব এইখিনি মাল্টিপ্লাই হৈ যাব এই তলৰ 2টো আৰু আগৰ 4টো অৰ্থাৎ হাইড্ৰজেন কিমানটা হ'ব 4 into 2 8 8টা হাইড্ৰজেন হৈ গল এতিয়া হাইড্ৰজেনৰ সংখ্যা কিমান হল 8টা হৈ গল তাৰ মানে আমাৰ হাইড্ৰজেন আগতে দুটা আছিলে সন্মুখত কি কৰিলো আমি 4ৰে মাল্টিপ্লাই কৰি দিওতে 8টা হৈ গল এতিয়া কি কৰিম এতিয়া ইপিনে হাইড্ৰজেন বিক্ৰিয়কত 8টা হল বিক্ৰিয়াজাত পদাৰ্থত দুটা আছে একদম ইজি ইয়াতেও আমি 4ৰে মাল্টিপ্লাই কৰি দিলে কিমান হৈ যাব বিক্ৰিয়াজাত পদাৰ্থটো হাইড্ৰজেন 8টা হৈ যাব এতিয়া আমি ইয়াতে কি কৰিম 4 এটা বহাই দিম হৈ গল এতিয়া সন্তুলিত হৈ আছে এতিয়া তোমালোকে চোৱা আইৰন ইপিনে কিমানটা আছে আইৰন ইপিনে 3টা আছে ইপিনেও 3টা আছে হাইড্ৰজেন ইপিনে 8টা আছে 4 into 2 আৰু ইপিনেও 4 into 2 8টা আছে অক্সিজেন ইপিনে কিমানটা আছে 4 into 4 হৈ আছে আৰু ইপিনে অক্সিজেন 4টা আছে আৰু ইপিনেও 4টা আছে হৈ গল গোটেইকেইটা মৌল আমাৰ সন্তুলিত হৈ আছে আলটিমেটলি আমি এই সমীকৰণবোৰ অৰ্থাৎ এনেকুৱা সন্তুলিত কৰাতে আমি কি কৰো আমি সেই সমীকৰণটোত থকা মৌলসমূহক সন্তুলিত কৰিব লাগে অৰ্থাৎ পৰমাণু সংখ্যাবিলাক একে কৰিব লাগে দুইটা সাইডে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ একদম ইজি একেবাৰে ইজি আৰু তোমালোকে কি কৰিবা চেপ্টাৰটোত তোমালোকে যিমানটা তাত সন্তুলিত কৰিবলৈ এক্সাম্পল লিখিছা উদাহৰণ দেখিছা সেই গোটেইসমূহ কৰি চাবা পৰীক্ষাত তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে আহে আৰু এতিয়া আমি চাম 2026ত কি কুৱেশ্যন আহিলে তোমালোকৰ তাৰ আগতে মই এটা তোমালোকক বিশেষ এটা ঘোষণা কৰিব খুজিছো যদি কোনোবাই ক্লাছ লম বুলি ভাবি আছা তেনেহলে আমাৰ বেটছসমূহ আৰম্ভ হৈছে তোমালোকে এই নাম্বাৰটো তলত দিয়া নাম্বাৰটোত কন্টেক্ট কৰিবা
কন্টেক্ট কৰি পেলাই আমাৰ ক্লাছৰ সুবিধাসমূহ ল'ব পাৰিবা নাইবা আমাৰ তলত ডেছক্ৰিপশ্যনত থকা গ্ৰুপটোত হোৱাটছএপ গ্ৰুপত জইন হ'বা তাত খবৰবোৰ পাই থাকিবা আমাৰ বিভিন্ন ধৰণৰ নোটছ মেটেৰিয়েল এইবিলাক দি থকা হয় তো হোৱাটছএপ গ্ৰুপটোত জইন হৈ পেলাই আমাৰ সেইবিলাকৰ সুবিধাসমূহ ল'ব পাৰিবা আৰু ক্লাছৰ আমাৰ ফিজটো হ'ব তিনিটা বিষয় পঢ়া হ'ব গণিত বিজ্ঞান ইংৰাজী তিনিওটা মিলি পেলাই আমাৰ 700 টকা তো যোনে ল'ব বিচাৰা তেনেহলে নাম্বাৰটোত কন্টেক্ট কৰিবা এতিয়া আমি চাও ইয়াতে যে এইবাৰ 2026ত কোৱেশ্চন আহিছে 2 মাৰ্কছত আহিছে দুটা সমীকৰণ আছিলে মই যিকোনো এটা উঠাই আনিছো তো 2026 বৰ্ষত আহিছে এইটো আমি কি কৰিব লাগে সন্তুলিত কৰিব লাগে তো একে আগৰ নিচিনাকে চোৱা তোমালোকে এনেকে ধুনীয়াকে চাৰ্টখন পাতিও কৰিব পাৰা আৰু যেতিয়া এক্সপাৰ্ট হৈ যাবা এক্সপাৰ্ট হৈ গলে আমাক চাৰ্ট নালাগে তোমালোকে মুখে মুখে কৰিব পাৰিবা চোৱা সদায় লেফট হেণ্ড সাইডটো চাবা এইখিনি হৈছে বিক্ৰিয়ক এইখিনি হৈছে বিক্ৰিয়াজাত পদাৰ্থ আমি দুইটা সাইড মিলাই চাম ইয়াতে চোৱা বেৰিয়াম কেইটা আছে বেৰিয়াম এটা আছে বিক্ৰিয়কত এইবাৰ বিক্ৰিয়াজাত পদাৰ্থত চোৱা বেৰিয়াম কেইটা আছে এটা আছে তাৰ পাছত চোৱা ক্লোৰিন কেইটা আছে ক্লোৰিন বিক্ৰিয়কত দুটা আছে কিন্তু বিক্ৰিয়াজাত পদাৰ্থত ক্লোৰিন এটা আছে এতিয়া এইটো ক্লোৰিনটো দুটা বনাবলৈ হলে আমি কি কৰিম আমি ইয়াতে 2 এটা মাল্টিপ্লাই কৰি দিম তেতিয়া কি হৈ যাব 2HCl হয়নে দুটা হাইড্ৰক্লোৰিক এসিড এটো HCl মানে হাইড্ৰক্লোৰিক এসিড এতিয়া ক্লোৰিন দুটা হৈ গল ঠিক আছে এতিয়া আমি ক্লোৰিন দুটা হৈ গল ইয়াতে 2 বুলি লিখি দিয়া নেক্সট আছে হাইড্ৰোজেন আমাৰ ইয়াতে কি আছে দুটা আছে আৰু ইয়াতেও যেহেতু আগত 2 আমি বহাইছো লগালগ হাইড্ৰোজেনো দুটা হৈ গৈছে ধুনিয়া মিলি আছে আমাৰ তাৰ পাছত সালফাৰ চোৱা সালফাৰ কিমানটা আছে এটা আছে বিক্ৰিয়াজাত পদাৰ্থত সালফাৰ কিমানটা আছে এটাই আছে তাৰ পাছত অক্সিজেন চোৱা অক্সিজেন বিক্ৰিয়কত কিমানটা আছে 4টা আছে আৰু বিক্ৰিয়াজাত পদাৰ্থত অক্সিজেন কিমানটা আছে 4টা আছে বঢ়িয়া গুটেই কেটা মিলি আছে আমাৰ এটা জাস্ট বহালে হল হেতু হৈছে কি HCl ৰ আগত 2 বহালে হল তেতিয়া আমাৰ গুটেইখিনি সন্তুলিত হৈ আছে একেবাৰে ইজি কোৱেশ্চন গতিকে তোমালোকৰ প্ৰেক্টিছৰ ওপৰত হ'ব যিমানে প্ৰেক্টিছ কৰিবা হিমানে এই ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিব পাৰিবা তো ইমানখিনি আছিল ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ আমি এনেকুৱা ভিডিঅ'লৈ আকৌ আহিম